নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীৰ বাবে গুৰুত্বপূৰ্ণ এটি খবৰ লৈ আহিছোঁ। অংগনবাড়ীৰ বাবে এটা ডাঙৰ খবৰ আহিছে। অংগনবাড়ীৰ নতুন পৰিচয় এতিয়াৰ পৰা কিণ্ডাৰগাৰ্টেন স্কুল। নতুন ৰূপত হোৱা কেন্দ্ৰই লাভ কৰিব নেকি আকৰ্ষণীয় পৰিমাণে দৰমহা। বিস্তাৰিত তথ্য আপোনালোকক এই ভিডিঅ'টোত জনাব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নতুন ৰূপত গঢ় লৈ আছে প্ৰত্যেকটো অংগনবাড়ী কেন্দ্ৰ, আৰু এই খবৰখিনি আপুনি অৱশ্যে আগৰ পৰাই অৱগত আছিলে। নতুন শিক্ষানীতি প্ৰৱৰ্তন হোৱাৰ পিছৰে পৰাই অংগনবাড়ী কেন্দ্ৰসমূহক এক নতুনত্ব প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰা হৈছিলে, আৰু এই প্ৰক্ৰিয়া ইতিমধ্যেই আৰম্ভ হৈ গৈছে। এই নৱীকৃত কেন্দ্ৰসমূহে এতিয়া কিণ্ডাৰগাৰ্টেন হিচাপে কাম কৰি আছে। স্মাৰ্ট শ্ৰেণীকোঠাৰ দৰে আধুনিক পাঠদান সঁজুলিৰে সজ্জিত, যাতে ৩ পৰা ৬ বছৰ বয়সৰ শিশুসকলৰ বাবে এক শক্তিশালী শৈক্ষিক ভেটি নিশ্চিত কৰিব পৰা যায়। এই গঠনমূলক বছৰবোৰত মানসিক বিকাশৰ জটিল গুৰুত্বক স্বীকাৰ কৰি প্ৰাথমিক শিশুৰ যত্ন আৰু শিক্ষাক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াক সক্ৰিয়ভাৱে ৰূপায়ণ কৰিছে সংহত শিশু উন্নয়ন সেৱা ICDS বিভাগে, যি আন্তঃগাঁথনি উন্নীতকৰণ, পাঠ্যক্ৰম সংহতি আৰু কৰ্মচাৰী প্ৰশিক্ষণৰ সমন্বয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অংগনবাড়ী পৰ্যায়ত প্ৰাথমিক শিক্ষাৰ একত্ৰীকৰণে শিশুসকলক বিদ্যালয়ৰ বাবে সাজু আৰু আনুষ্ঠানিক শিক্ষাৰ বাবে মানসিকভাৱে প্ৰস্তুত হোৱাটো নিশ্চিত কৰে। স্মাৰ্ট ক্লাছ পাঠদানৰ সুবিধা অন্তৰ্ভুক্ত কৰাটোৱে শিক্ষণক অধিক গতিশীল আৰু উপভোগ্য কৰি তোলে, শিশুসকলৰ মাজত কৌতূহল আৰু সৃষ্টিশীলতা গঢ়ি তোলে। সমানে গুৰুত্বপূৰ্ণ হৈছে প্ৰাথমিক শিশু বিকাশৰ পুষ্টি দিশৰ ওপৰত চৰকাৰে গুৰুত্ব দিয়া। ICDS বিভাগে শিশুৰ লগতে গৰ্ভৱতী আৰু দুগ্ধপান কৰা মহিলাসকলক পুষ্টিকৰ আহাৰ আৰু স্বাস্থ্যসেৱা অবিৰতভাৱে প্ৰদান কৰাটো নিশ্চিত কৰে। এই সামগ্ৰিক পদ্ধতিয়ে শিক্ষাক পুষ্টি আৰু যত্নৰ সৈতে মিলাই J&K শিশুসকলৰ বাবে এক উজ্জ্বল ভৱিষ্যত গঢ়ি তোলাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ চিহ্নিত কৰে। ইয়াৰ উপৰিও ই অন্য অঞ্চলসমূহৰ বাবে সংহত প্ৰাথমিক শৈশৱৰ বিকাশৰ একেধৰণৰ আৰ্হি প্ৰতিলিপি আৰু বৃদ্ধিৰ বাবে এক আদৰ্শ দাঙি ধৰে। আমি শিশুটিৰ সামগ্ৰিক বৃদ্ধিৰ যত্ন লওঁ। যেতিয়া আমি অংগনবাড়ী কেন্দ্ৰলৈ অহা 6 মাহৰ পৰা 6 বছৰৰ ভিতৰৰ শিশুক পৰিপূৰক পুষ্টি প্ৰদান কৰোঁ, তেতিয়া আমি প্ৰতি মাহে তেওঁলোকৰ উচ্চতা আৰু ওজন জুখিম। তেনেকৈ আমি তেওঁলোকৰ বৃদ্ধিৰ তথ্য লাভ কৰোঁ। যিকোনো শিশুৰ ওজন স্তব্ধ হৈ আছে নে কম, তেওঁ লগতে কয়। ইয়াৰ উপৰিও আমি অংগনবাড়ী কেন্দ্ৰত আধাৰ নামভৰ্তি সেৱা আগবঢ়াইছোঁ। 6 মাহৰ ওপৰৰ শিশুৰ বাবে আধাৰ কাৰ্ড বনাব পাৰোঁ আৰু 5 বছৰৰ পিছত পুনৰ আধাৰ কাৰ্ড বনাব পাৰোঁ। ইয়াৰ বাবে জন্মৰ প্ৰমাণ পত্ৰ অতি প্ৰয়োজনীয়। মই সকলো অভিভাৱকক অনুৰোধ জনাইছোঁ যে সন্তান জন্ম হোৱাৰ পিছত তৎক্ষণাত জন্মৰ প্ৰমাণ পত্ৰ লাভ কৰক। তো বন্ধুসকল, দেখিব পাইছে এনেকুৱাভাৱে যে অংগনবাড়ী কেন্দ্ৰবোৰক নতুন ৰূপত সজোৱা হৈছে। এতিয়াৰে পৰা অংগনবাড়ী কেন্দ্ৰসমূহে কিণ্ডাৰগাৰ্টেন পৰ্যায়ত কাম কৰিব, অৰ্থাৎ কিণ্ডাৰগাৰ্টেন পৰ্যায়ত আনুষ্ঠানিক শিক্ষা প্ৰদান কৰিব। বাকী যি পুষ্টিকৰ ব্যৱস্থা আছে সকলো একেই থাকিব, কিন্তু ইয়াতেহে শিক্ষাৰ ক্ষেত্ৰতহে আনুষ্ঠানিক পৰ্যায় আহিব। কিণ্ডাৰগাৰ্টেন লেভেলত আপোনাৰ শিক্ষা প্ৰদান কৰা হ'ব, আনুষ্ঠানিক শিক্ষা প্ৰদান কৰা হ'ব শিশুসকলক। তো এইখিনিতে এটা প্ৰশ্ন উদয় হয় যে নতুন ৰূপত গঢ় লোৱা অংগনবাড়ী কেন্দ্ৰবোৰে নতুন ৰূপত লাভ কৰিবনে দৰমহা। এই সংক্ৰান্তত যদি কোনো গুৰুত্বপূৰ্ণ খবৰ আহে, এতিয়ালৈকে আনুষ্ঠানিক খবৰ অহা নাই। কেন্দ্ৰবোৰ আচলতে মডিফাই কৰি থকা হৈছে, এই খবৰখিনিহে আমি লাভ কৰোঁ। কিন্তু সেই কেন্দ্ৰবোৰ মডিফাই হোৱাৰ পিছত কেন্দ্ৰবোৰত যিসকলে এই কিণ্ডাৰগাৰ্টেন চেণ্টাৰবোৰত যিসকল কৰ্মীয়ে বা সহায়িকা বা মিনি কৰ্মী হওক, যিসকলে কাম কৰিব, তেওঁলোকৰ দৰমহা আকৰ্ষণীয় হ'ব লগা যথেষ্ট থল আছে। কিয়নো কেন্দ্ৰবোৰক নতুনভাৱে সজালেই নহ'ব, কেন্দ্ৰবোৰ পৰিচালনাৰ বাবে যিসকল কৰ্মী সহায়িকা থাকিব তেওঁলোককো নতুন ৰূপত সজোৱাটো দৰকাৰ। তো বন্ধুসকল, এই ক্ষেত্ৰত আপুনি অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী বা সহায়িকা মিনি কৰ্মী হিচাপে আকৰ্ষণীয় দৰমহাৰ লাভ কৰাৰ বাবে কিমান আশাবাদী, ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। এই পদ্ধতি সংক্ৰান্তত আপোনাৰ সামগ্ৰিক দৃষ্টিত কি অভিমত, আপোনাৰ পৰা জানিব বিচাৰিম। ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।